এনি লাইভ আসামৰ উদ্যোগত জুবিন গাৰ্গৰ জন্মদিন উদযাপন দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ব্যক্তিক অসমবাসীৰ হৃদয়জয়ী শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে এনি লাইভ আসাম পৰিয়ালৰ তৰফৰ পৰা এক বিশেষ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন এই উপলক্ষে দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক বয়োজ্যেষ্ঠ ব্যক্তি আৰু বিশেষভাৱে সক্ষম লোকসকলক ৰৈ ৰৈ বিনালে চিনেমাখন উপভোগ কৰাৰ সুবিধা কৰি দিয়ে কাৰ্যসূচীটো পৰিচালনা কৰে সমাজসেৱক তথা এনি লাইভ আসামৰ পৰিচালক সঞ্চালক উমৰ ফাৰুকে উপস্থিত থাকে মুখ্য সম্পাদক দিনমণি ডেকা সহযোগী সম্পাদক হামিদুল আলী সহ এনি লাইভ আসাম পৰিয়ালৰ বৰ্গৰ সদস্যসকল এনি লাইভ আসাম পৰিয়ালে কোৱা মতে জুবিন গাৰ্গ অসম গৌৰৱ তেওঁৰ জন্মদিনক সাৰ্থক কৰিবলৈ সমাজসেৱাৰ মাধ্যমে এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে মঙলদৈৰ পৰা মেছাইল ইৰফানৰ প্ৰতিবেদন এআইএন লাইভ আমি সকলোৱে জানো যে আমাৰ মৰমৰ অমৃত কণ্ঠৰ আমাৰ যিগৰাকী শিল্পী এয়া নামেই হৈছে জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গৰ আজি উপজা দিন আৰু এই উপজা দিনটোত আমি আজি চিপাঝাৰ সমষ্টিৰ ৰাইজে আৰু বিশেষকৈ দৰঙৰ ৰাইজে আমি এনেকুৱা কেইটামান ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে আমি যোৱা 19 ছেপ্টেম্বৰ তাৰিখে যিদিনাখন আমাৰ এই মৰমৰ শিল্পীগৰাকী মহাপ্ৰস্থান ঘটিছিল সিদিনাখনেই আমি প্ৰায় আঢ়ৈ ঘণ্টাৰ পাছত চিপাঝাৰ বাছ আস্থানত আমি সকলো ৰাইজৰ যিটো উপস্থিতি আৰু যি ধৰণে আমি সিদিনাখনেই মানুহৰ মনত এটা এনেকুৱা এটা মানে মই বিষাদৰ চিন দেখা পালোঁ যে জুবিনক হেৰুৱাই মানুহবোৰ যেন পাগল হৈ গৈছে মানে কন্দা কটা চাৰিওপিনে আৰু তেতিয়া মই ঘোষণা কৰিলোঁ যে এই জুবিন গাৰ্গ যিহেতু আমাৰ সকলোৱে মৰমৰ তেওঁক আমি অমৰ কৰিব লাগিব আমি মৰিবলৈ নিদিওঁ কায়িকভাৱে মৃত্যু হ'ব পাৰে কিন্তু তেখেতক আমি কেতিয়াও আমাৰ অন্তৰৰ পৰা আমি কেতিয়াও বিদায় নিদিওঁ আৰু এই ধৰণে আমি কি কৰিলোঁ যে ঘোষণা কৰিলোঁ যে অহা 6টা মাহৰ ভিতৰতেই আমি জুবিন গাৰ্গৰ এটা পূৰ্ণায়ব প্ৰতিমূৰ্তি আমি স্থাপন কৰি চিপাঝাৰ মাজমজিয়াত আৰু সেই অনুসাৰে আজি দিনটো দুপজাৰ দিনটোতে আমি এটা অতি সুন্দৰভাৱে এটা পূৰ্ণায়ব মূৰ্তি নিৰ্মাণৰ কামো আজি আমি আৰম্ভ কৰিলোঁ আৰম্ভ কৰাই নহয় যে আজি আমাৰ অন্তত যে সকলোৱে জানে যে ৰক্তদান এটা পৰ্ব যিটো মহৎ পৰ্ব এটা মহৎ দান এই দান কাৰ্যসূচীও আজি প্ৰায় 100ৰো অধিক আমাৰ বিভিন্ন লোকে তেজ দিছে আৰু এই জীৱনদায়িনী যিটো নেকি আমাৰ আঁচনি এই আঁচনিটো এতিয়াও চলি আছে মই এতিয়া ইয়ালৈ আহিছোঁ আমাৰ যিসকল ব্যক্তি বিশেষকৈ আজি এই চিনেমাখন চালে তেওঁলোকৰ অধিকাংশ মই লক্ষ্য কৰিলোঁ যে বহু কেইগৰাকী আহিছে দিব্যাংগ গতিকে সেই দিব্যাংগসকলক অলপ উৎসাহ দিবৰ কাৰণেই মই চিনেমাখনলৈকে শেষ পৰ্যায়ত আহি পেলাই তেওঁলোকৰ সৈতে উপস্থিত হৈছোঁ আৰু মই জানো যে আজি ইয়াৰ আগতেও বহুত মানুহে বা দিব্যাংগসকলে চাইছে চিনেমা গুৱাহাটীতো চাইছে বিভিন্ন জেগাতো চাইছে এই যে দিব্যাংগসকলে বা অন্ধসকলেও যে চিনেমা চাইছে এইটো আমাৰ কাৰণে আটাইতকৈ ব্যতিক্ৰমী এটা প্ৰচেষ্টা আৰু এয়াই প্ৰমাণ কৰে যে ভগৱত শক্তি লৈ জুবিন আহিছে আৰু জুবিন আমাৰ মাজৰ পৰা গুচি গ'লেও কেতিয়াও জুবিনৰ মৃত্যু নহয় জুবিন আমাৰ সদায় চিৰস্মৰণীয় আৰু অতুলনীয় হৈ থাকিব আজি প্ৰায় 20 ফুটৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু এই আধাৰশিলাত বিভিন্ন ধৰণৰ ব্যক্তি বিশেষৰ উপস্থিতিত প্ৰত্যেকেই আজি মনেৰে উপজা দিন যে মনেৰে হৃদয়েৰে সেই যিটো নেকি মূৰ্তি স্থাপনৰ আধাৰশিলা অনুষ্ঠানটিত সকলো আছে আৰু লগে লগে মই এইটো কথা ক'ব খোজোঁ যে 20 ফুট ওখ সেই মূৰ্তিটোৰ আমি 2 মাহৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিব পাৰিম আৰু সেই 2 মাহৰ পাছতেই আকৌ আমি অসমৰ ৰাইজক আমি ক'ম যে চিপাঝাৰবাসীয়ে সাংস্কৃতিকভাৱে যেনেকৈ মানে আমি চহকী বুলি ভাবোঁ আমাৰ মনো চহকী আৰু জুবিন যিহেতু আমাৰ প্ৰাণৰ গতিকে জুবিনক আমি চিৰকাল চিৰদিন আমি চিৰযুগমীয়া কৰি ৰাখিম চিপাঝাৰৰ মাটিত যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996